মিৰ্জাত হোলী উৎসৱ উদযাপন। মিৰ্জা আঞ্চলিক ৰাইজে পৰম্পৰাগতভাৱে মিৰ্জা জামৰতল খেলপথাৰত উদযাপন কৰি আহিছে হোলী উৎসৱ। কাৰ্যসূচী অনুসৰি পুৱা পিতামাতা মন্দিৰৰ পৰা শোভাযাত্ৰাৰে বিগ্ৰহ আদৰি আনি উৎসৱ মণ্ডপত প্ৰতিষ্ঠা কৰা হয়। তাৰ পাছতেই যথাবিধি বিষ্ণু পূজা, হোম, শান্তি আৰু অঞ্জলি প্ৰদান, গোপ-গোপীসকলক শোভাযাত্ৰা কৰি উৎসৱস্থলীলৈ আদৰণি আৰু উৎসৱস্থলীৰ প্ৰৱেশ তোৰণ উন্মোচন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দিনৰ 2 বজাত যাত্ৰাভিনেতা পদ্মৰাম মালী সোঁৱৰণী মঞ্চ মুকলি কৰা হয়। বিয়লি 3 বজাত দধি মন্থন শুভাৰম্ভ কৰে অৱসৰী শিক্ষক লেখক মায়াৰাম দাসে। হুদুগুদু আৰু ৰছীটনা খেল উদ্বোধন কৰে ক্ৰমে অসম ফুটবল সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য, প্ৰাক্তন ৰাষ্ট্ৰীয় খ' খেলুৱৈ গীতুমণি কলিতা আৰু প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ হেমন্ত বৈশ্যই। নিশা ত্ৰিকাল নাট্য দলে পৰিৱেশন কৰিব যাত্ৰাভিনয়। উৎসৱৰ আকৰ্ষণ আগৰ পৰাই মিৰ্জা হোলী উৎসৱৰ লোকে লগাই নহয়। এইবাৰ আমাৰ 64তম মিৰ্জা হোলী উৎসৱ। এই 64তম মিৰ্জা হোলী উৎসৱ আমাৰ বিভিন্ন কাৰ্যসূচী ৰাতিপুৱাৰ পৰা চলি আছে। আমাৰ ৰাতিপুৱা 10 বজাত পিতামাতা মন্দিৰৰ পৰা বিগ্ৰহ আনি ইয়াত স্থাপন কৰি ইয়াত গোটেই মিৰ্জাবাসী ৰাইজৰ হৈ হোমাগ্নি কৰা হয়। হোমাগ্নি কৰা গৈছে। আমাৰ বৰণ দিওঁতাই বৰণ দিছে। আমি সমূহ মিৰ্জাবাসী ৰাইজৰ মংগলৰ কাৰণে এইটো হোম যজ্ঞ কৰা হয়। তাৰপিছতে আমাৰ ইয়াত পুষ্পাঞ্জলি প্ৰদানৰ পিছত ইয়াৰ পৰা আমাৰ গোটেই ৰাইজখন গৈ আমাৰ পৰম্পৰাগতভাৱে মিৰ্জা হোলী উৎসৱৰ আমাৰ বাৰাগোপাল আৰু দধিমথনৰ সাজ সজ্জাটো আমাৰ পূৰ্বৰ পৰাই চলি আহিছে। আমাৰ মিৰ্জাৰে সেই সময়ৰ পৰাই চলি থকা আমাৰ উৎসৱ সমিতিৰ উপদেষ্টা মাননীয় শ্ৰীযুত পুতল সদাগৰদেৱৰ বাসভৱনত সাজ সজ্জা আৰু ৰূপসজ্জা এইটো কৰে। তাৰ পৰা এই বিশাল শোভাযাত্ৰাৰে বাৰাগোপাল আৰু গোপিনীসকলক আৰু কৃষ্ণ গোপিনী দধিমথনৰ গোপিনী কৃষ্ণসকলক আদৰি অনা হয় শোভাযাত্ৰাৰে। তাৰপাছত ইয়াত এইবাৰ এক উল্লেখযোগ্য আৰু সৌভাগ্যৰ দিন যে মিৰ্জা হোলী উৎসৱৰ য'ত অনুষ্ঠিত হয় এই খেলপথাৰখন স্বৰ্গীয় হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ এইখন খেলপথাৰ। এই খেলপথাৰখনতে আমাৰ হোলী উৎসৱৰ উদ্যোগত আৰু হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত মই নিজে হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে বিদ্যালয়খনত মই বিদ্যাঞ্জলি আঁচনিৰ অধীনত মই এখন মুকলি মঞ্চ মই দান কৰিছিলোঁ। লগতে মোৰ এই মুকলি মঞ্চ দান কৰাৰ লগে লগে এই বিদ্যালয়খনত আমাৰ দুগৰাকী এই অঞ্চলৰে ব্যক্তিয়ে প্ৰয়াত অনিল চৌধুৰীৰ সোঁৱৰণত তেওঁৰ পত্নী শ্ৰীযুতা নিৰদা চৌধুৰীয়ে এটি তৰণ তেওঁক দান কৰিলে। সেই তৰণটো আজি উন্মোচন হ'ল। আন এটি তৰণ আমাৰ গোপাল কলিতা সোঁৱৰণী তৰণ। এই তৰণটো তেওঁৰ পত্নী শ্ৰীযুতা বীণা কলিতা আৰু দুগৰাকী কন্যা দীপালী কলিতা আৰু বন্দনা কলিতাই দান কৰিছে। সেই তৰণটো আমি প্ৰথম তৰণটো আমি বাৰাগোপালৰ কৃষ্ণৰ জৰিয়তে আৰু দ্বিতীয় তৰণটো আমাৰ দধিমথনৰ কৃষ্ণৰ জৰিয়তে আমি উন্মোচন কৰিলোঁ। তাৰ পিছতেই আমাৰ কাৰ্যসূচী মৰ্মে মোৰ পিতৃ যাত্ৰাভিনেতা পদ্মৰাম মালীৰ সোঁৱৰণত যিখন মঞ্চ আজি নিৰ্মাণ কৰিছিলোঁ এই মঞ্চখন আনুষ্ঠানিকভাৱে আজি মই ৰাইজৰ ওচৰত অৰ্পণ কৰিলোঁ। মই হোলী উৎসৱৰ সভাপতি হিচাপে লগতে মঞ্চ দাতা হিচাপে মই আজি খুব আনন্দিত হৈছোঁ যে মোৰ দেউতাৰ সোঁৱৰণত দেউতাৰ 60-70 দশকত যি যাত্ৰা দলত অভিনয় কৰি সমগ্ৰ দক্ষিণ কামৰূপ তথা অসমতে সুনাম অৰ্জন কৰিছিল, আজিৰ প্ৰজন্মক দেউতাৰ স্মৃতি ৰক্ষাৰ কাৰণে আজিৰ প্ৰজন্মৰ মাজত যাতে দেউতাৰ স্মৃতি যুগমীয়া হৈ থাকে তাৰ কাৰণে মোৰ চাকৰিকালৰ সাঁচতীয়া ধনেৰে অৱসৰৰ সাঁচতীয়া ধনেৰে এই মঞ্চখন মই নিৰ্মাণ কৰি দিছোঁ। আজিৰ পৰা মই ৰাইজৰ ওচৰত মই অৰ্পণ কৰিলোঁ। মই আশা ৰাখিছোঁ সমূহ ৰাইজে এই মঞ্চখন যাতে তেওঁলোকৰ নিজৰ বুলি লালন পালন কৰে বা হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু হোলী উৎসৱ সমিতিয়ে যাতে তত্বাৱধান কৰে এইখিনি মোৰ ক'ব লগা। বিশেষকৈ ইয়াত আমাৰ ইয়াৰ পিছতে আমাৰ দধিমথন বৰ্তমান চলি আছে। দধিমথন শেষ হোৱাৰ লগে লগে আমাৰ আগৰ পৰাই চলি আহিছে যে আমাৰ ইয়াত মহিলা ৰছীটনা, পুৰুষৰ ৰছীটনা আৰু হুদুগুদু খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। এইবেলি আমি মহিলা ৰছীটনা খেল আৰু হুদুগুদু খেল প্ৰতিযোগিতাৰ কাৰণে আমি
মানে 4 বঁটাৰ লগতে আমি প্ৰাইজ মানি 5,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 3,000 টকাকৈ তিনিওখন খেলতে আমি ইয়াৰ পৰা দিছোঁ আৰু এই তিনিওখন খেলৰ 6টা দাতাই এইখিনি আমাৰ বঁটা আমাক দান কৰিছে। আজি কিছু সময় পিছত 6টা বজাৰ লগে লগে এই খেল প্ৰতিযোগিতাখনো অনুষ্ঠিত হ'ব। খুব আকৰ্ষণীয় সমূহ মিৰ্জাবাসী ৰাইজে ইয়াত যথেষ্ট ভিৰ কৰে। দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগী আহে, ৰছী টনা খেলেই হওক, হুদুগুদু খেলতে হওক, প্ৰত্যেক ঠাইৰ পৰা দল আহে, আপোনালোকে নিজে দেখা পাব। আৰু সেইকাৰণে আপোনালোকৰ জৰিয়তে এই খেলখন আৰু দধিমথনৰ সমূহ এই বস্তুখিনি যাতে ৰাইজৰ মাজত প্ৰচাৰ কৰে, তাৰ কাৰণে আপোনালোকক সংবাদ বান্ধৱসকলক মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। হওক বা বাৰগোপালেই হওক, বাৰগোপালৰ আৰু দধিমথনৰ আমাৰ আগৰ পৰা বহু বছৰ আগৰ পৰাই এটা ৰাজহুৱা প্ৰস্তাৱ এটা লৈছিল যে তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব লাগিলে বাৰগোপাল আৰু দধিমথনৰ গোপাল গোপিনী তেওঁলোক স্থায়ী বাসিন্দা হ'ব লাগিব, নিজৰ ঘৰ মাটি থাকিব লাগিব। ইয়াত কোনো ভাড়াতীয়া নতুবা কোনোবা ভাগিন ৰাখিছে, ভাগিনৰ দ্বাৰাই এইটো কৰা নহয় বুলি আগৰ পৰা এটা প্ৰস্তাৱ আছিল। আৰু সময়ৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তিত পৰিস্থিতিত আমি এইটো চিন্তা চৰ্চা কৰিছোঁ যে এইটো ৰাজহুৱাভাৱে এই প্ৰস্তাৱটো সংশোধনী কৰি পুনৰাই যাতে তেনেকুৱা ধৰণৰ ভাগিন, কিছুমানৰ ভাগিন সৰুৰ পৰাই জন্মৰ পৰাই ইয়াত ৰাখে, তেওঁলোকক ধৰক মানে পোহপাল দিয়ে, তেওঁলোকে ভাগিন বুলি ৰাখে, তেওঁলোকক আমি এই সুবিধাকণ দিব পাৰি নেকি। পূৰ্বতে এই ব্যৱস্থাটো নাছিল, আমি চিন্তা চৰ্চা কৰিছোঁ। পৰৱৰ্তী ক্ষেত্ৰত ৰাজহুৱাভাৱে আমি সাধাৰণ সভাৰ জৰিয়তে এইটো নিশ্চয় চিন্তা চৰ্চা কৰিম। আবিদুৰ ৰহমানৰ ৰিপৰ্ট, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।